ভালে মোৰো বিহু মই বিহু খাবলৈহে যাম আৰু তোমালোকে মাতিবা হয় নাই বাৰু তুমি কোৱাচোন তোমাৰ বিহুৰ যোজনা কেনেকুৱা চলিছে মেজি কেইবাটাও বনাই ভেলাঘৰো বনাই ভুটীয়া চুৱেটাৰ বুলি কয় ভুটীয়া চুৱেটাৰ এইটো ভাল ভাল কালেকশ্যন পাব আৰু ভাল কাপোৰ পাব ফুটা আছে নি সেইটো নাই হা হাৱাটো কম আছিলে মোৰ বাইকৰ 5 চকাটোত ফুটা ওলাইছিলে আজিৰ পৰা অলপ দিনৰ আগত ফুটা মৰা হৈছিলে কিন্তু সেই ফুটাটোতে আকৌ লিক কৰিছে মানে সো ভালকে আঠাটো লগাই দিব ক'লো ককাই দিয়ক আগ চকাটোত একেবাৰে পাম নাছিলে আগ চকাটোতো পাম দিলোঁ 5 চকাটো পাম দিলোঁ তো লেতেৰা হৈ আছে মানে বহুত বেছি ভালকে এদিন ধুব লাগিব ক'ত যাওঁ কি কথা চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে এই ককাই দিয়ক পইচাটো দি লওঁ কেইটকা হ'ল ককাই দিয়ক কেইটকা হ'ল হা 70 অ'কে 70 টকা হ'ল বোলে দি লওঁ পইচাটো এইটো লওক থেংক ইউ আহিছোঁ দেই ককাই দিয়ক এতিয়া কাপোৰ দোকান এখনত আহিছোঁ গৰম কাপোৰ কিবা এটা দিয়া মানে যিবিলাক আছিলে চব লেতেৰা হৈ আছে ধুবলৈ সময়ে পোৱা নাই কিবা এটা গৰম কাপোৰ পিন্ধি কিবা এটা দিয়া কি না এইটো লৈছোঁ এতিয়া যিটো পিন্ধি আছোঁ কেনেকুৱা লাগিছে আপোনালোকে চাওকচোন এবাৰ মোবাইলত ধৰাচোন অকণমান ভালকৈ দেখাই দিয়া এইটো ললোঁ চুৱেটাৰ বুলি কয় আৰু এটা লৈছোঁ চুৱেটাৰ বুলি কয় নে এইটো কি বুলি কয় এইটো চুৱেটাৰ এইটো ভুটীয়া চুৱেটাৰ অলপ ওচৰলৈ এইটো ভুটীয়া চুৱেটাৰ বুলি কয় কি বুলি কয় এইটো ভুটীয়া চুৱেটাৰ বুলি কয় ভুটীয়া চুৱেটাৰ এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰক আৰু এইটো লৈছোঁ এইটো নিউ কালেকশ্যনে হয় নিউ কালেকশ্যন হয় আৰু জোতা চেণ্ডেলো পায় নে ৱাও আৰু এনেকুৱা চেণ্ডেলবিলাক বহুত চলিছে এইবিলাক কি বুলি কয় কিমান লয় 400 ন তাতকৈ দামীও আছে নে কিমানলৈকে আছে আপোনাৰ আছে 700 800 তেনেকুৱালৈকে আছে ৱাও মই এনেকুৱা এযোৰ নিব লাগিব কিন্তু আজি নিনো দেই অ'কে তো চাওক আৰু দোকানখন অকণমান দেখাই দিছোঁ চশমা আছে হা এইটো টুপি টুপি এটা আছে হা ঘূৰাই দিয়া অলপ অঞ্জন ফেশ্বন কৰ্ণাৰ আৰু লোকেশ্যনটো কৈ দিয়া ক'ত আছে গান্ধী মৈদামৰ কিনাৰত আছে ঢকুৱাখানাৰ দিল্লী বজাৰৰ ফ্ৰণ্টত আহিব ডিছকাউণ্ট পাব পাই যাব দেই কাপোৰটো পচন্দ হৈছে নমস্কাৰ নমস্কাৰ নিশ্চয় নিশ্চয় ঠিক আছে অ'কে দাম দৰ নিমিলাৰ কাৰণে কাপোৰটো আপোনালোকে কেতিয়াবা দোকানত থৈ আহিবলগীয়া হয় কিন্তু ইয়াতে আহিলে মোৰ বন্ধু অঞ্জন মানে আপোনালোকক দি পঠিয়াব লাগিলে মূলে মূলে দিব কিন্তু দি পঠিয়াব ভূটাই নপঠিয়ায় গতিকে আহিব কিডছৰ পাব জেন্টছ লেডিজৰ সকলোৱে পাব মানে একদম মানে ভাল কাপোৰ মই প্ৰায় ইয়াতে বহুত কাপোৰ কিনিছোঁ এই চাৰ্টটো ইয়াৰ পৰা আৰু এইটো ফাট বিহুৰ ওচৰত তো আহিব আপোনালোকেও আমাৰ অসমীয়া ল'ৰা যিহেতু আৰু ভাল ভাল কালেকশ্যন পাব আৰু ভাল কাপোৰ পাব তো এতিয়াও মোক ফোন কৰি আছে মানে পটাপট যাওঁ তাতে কিবা কেক চেক কাটিব নেকি কি কৰিব নাজানো আৰু দেই ৰোৱা তোমালোকো পইচাটো দিয়া নাই বাৰু দি ল'ম পইচাটো মেজি কেইবাটাও বনাই ভেলাঘৰো বনাই আৰু আপোনাৰ তাৰ পিছদিনা যিদিনা মানে উৰুকা সেইদিনাই আপোনাৰ খৰি ফালি সেইদিনাই আপোনাৰ বনোৱা হয় মানে ইউনিক কিবা এটা হ'ব আৰু দেই ভাইটি দুজনে তেখেতলোকৰ গাঁৱত মানে মাতিছে মাঘ বিহুৰ যিটো মানে এটা বেলেগ ধৰণৰ মানে পৰম্পৰা আছে তো আপোনালোকক দেখামগৈ তো আজি ইনভাইট কৰিছে তো থেংক ইউ দেই যাবলৈ মই চেষ্টা কৰিম আৰু ফোন কৰিবা ঠিক আছে ফোন কৰিবা দেই নাম্বাৰটো ল'লা নহয় অ'কে
ঠিক আছে দিয়া, মই আহিছোঁ এতিয়া। কাহ হৈছে তোমাৰ? কাহ হৈছে? মোৰ ভাগৰ ষ্টিল হৈছে। মোৰ ষ্টিল আছে। কি আছে? মোৰ ধূলিও আছে। ধূলি তোৰ হেৰি হৈছে আকৌ, তোৰ চিলভাৰ। এই মাস্কখন চেঞ্জ কৰি নাহিলোঁ নহয়। অঁ দোকানত পিন্ধা মাস্কখন লৈ আহিলোঁ। অঁ মাস্কখন ভাল লাগিছে তোমাৰ। মাস্কখন মানে অকণ লেতেৰা হৈ আছে। পুৰণা আজি এটা বিশেষ কাৰণত সংগীতাই কেক কাটিব ন? কেক কাটিব অলপ দেখাই আছোঁ হয় নাই? এতিয়া আমি ছাদৰ ওপৰত যাম মানে। এয়া চাওক, ওপৰৰ পৰা অলপ লোকেশ্যনটো আপোনালোকক দেখাই দিছোঁ। বলক 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 বলক। এইফালে জেচমিন আহি আছে। মজা এটা লোকেশ্যনত আহি গৈছোঁ আমি। এই বিল্ডিংটোত আজি ফাৰ্ষ্ট টাইম আহিছে মনোজ, সেইকাৰণে মানে এইটো কেইমহল আছে? কেইমহল আছে? তোমাৰ 3 মহল নে 4 মহল ওপৰত? 4 মহল ন? 4 মহল ওপৰৰ পৰা, 4 মহল বিল্ডিঙৰ ওপৰৰ পৰা মই আজি ঢকুৱাখানাৰ টাউনৰ এটা ভিউ লৈছোঁ। বহুত বেছি ভাল লাগিছে, মানে ঢকুৱাখানা টাউনখন যেন নহয় এনেকুৱা লাগিছে, মানে বহুত বেছি বেলেগ লাগিছে, বেলেগ ঠাইত যেন আছোঁ তেনেকুৱা লাগিছে। চিটিত থকা তেনেকুৱা লাগিছে, কিন্তু ভাল লাগিছে দেই। ৱাও, তুমি নোলাবা নি? ওলাম নহয়, তুমি যোৱা না, এইফালে চব যোৱাচোন। আহা বিকাশ, আহা আকৌ। ইমান কম সময়ৰ ভিতৰত আপোনালোকে ইমান মৰম দিলে, বহুত বহুত ধন্যবাদ আপোনালোকলৈ। আৰু ইমান টকা পইচাও নাই, সৰু সুৰাকৈ কেক এটা আনিছোঁ, চাহ অকণমান খাম বুলি আহিছোঁ, আৰু এওঁলোকক মাতিছোঁ, এওঁলোক আহিছে সকলোৱে। অহাৰ কাৰণে সকলোলৈ বহুত বহুত ধন্যবাদ। এনেই ধেমালি অকণমান কৰিলোঁ, বেয়া নাপাব। আৰু গান এটাও পাছত যদি পাৰোঁ শুনাম। আৰু সেয়ে 50 টকীয়া কেক এটা আনিছোঁ, নিজে বনাওঁ কেক, কিন্তু বনোৱা মানে আয়োজন এইবিলাক ইমান কিবা হ'ব বুলি ভবাও নাছিলোঁ। প্লেনিং নাছিলে। এইখিনিতে মই কথা এটা ক'ব বিচাৰিছোঁ। সংগীতাই পেজত ভিডিঅ' দি থাকে, 100, 200, 300, 400, 500 ভিউজ আহে, কিন্তু এটা ভিডিঅ'ত সংগীতাৰ কিমান বুলি ক'লা আজি তাৰিখলৈকে? 21,000 ভিউজ আহিছে। সেইবাবে আচলতে লগ বন্ধু মাতি এটা কেক কাটিব বিচাৰিছে, এটা ভিডিঅ'ত 21,000 ভিউজ অহাৰ বাবে। চাওকচোন কিমান এটা আনন্দৰ কথা। কিন্তু আপোনালোকে ভাবিব পাৰে এটা ভিডিঅ'ত 21,000 ভিউজ আহিলে বুলিয়েই কেক কাটিব লাগেনে বাৰু? আপোনালোকৰ চাগে হাঁহি উঠিছে। একচুৱেলি সেইটো নহয়। সৰু সৰু সুখবোৰ আমি বিচাৰি ল'ব লাগে। মানুহৰ জীৱনত সুখতকৈ দুখ বেছি থাকে, গতিকে আমি সেই সৰু সৰু সুখবোৰ বিচাৰি সেই সৰু সুখবোৰৰ মাজতে বহুত ফূৰ্তি কৰি আমি থাকিব লাগে। তেতিয়া চাবচোন আপোনালোকে সৰু সৰু সুখবোৰ বিচাৰি অলপ আনন্দ ফূৰ্তি কৰিবচোন, কিমান ফূৰ্তি লাগে আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিব। বাৰু যি কি নহওক, আৰু বেছি পলম নকৰোঁ, এইফালে লাইভ আহি আছে সংগীতা পেজত, আৰু আমি এতিয়া কেক কাটো ন? তো অ'কে, ষ্টাৰ্ট। এইটো কেক অলপ সকলোৱে সহযোগ কৰিব, ভাল লাগিব। অলপ হাত চাপৰি দিলে সকলোৱে ভাল হয়। অ'কে, তোমাকে আনিব লাগে, তুমি আকৌ বেলেগক আনিব। আপোনালোকে যদি সহযোগ কৰে তেনেহ'লে গাবলৈ মই আগবাঢ়ি আহিছোঁ। গাম না, কিন্তু বেয়া গাম না। ওচৰলৈ হা, তুমি ওচৰলৈ হা। সংগীতা মানে মোৰ আইতাই শিকাইছিলে দেই, সেয়া সেইটো গান। কি ফূৰ্তিত ক'ব পৰা নাই নহয়, ভাল লাগিছে। কি ফূৰ্তি ক'ব পৰা নাই? ভাল লাগিছে মানে তোমাৰ গানটো মই বেলেগকে গাই আহিছিলো, এতিয়া পাহৰি থাকিলো, সেইটো মাজতে বেলেগ লগাই দিছো দেই। অফিচিয়েল সং কেইটা কৰিলা তুমি এতিয়ালৈকে? অফিচিয়েল সং 4-5টামান কৰা হৈছে, নতুনকৈ এটা কৰি আছোঁ। তাকে সকলোকে শেহতীয়াকৈ হ'লেও নৱবৰ্ষৰ ওলগ জনাইছোঁ। আৰু মই মনস্বতীয়া ইউটিউব চেনেলৰ যোগেদিয়ে মই সকলোকে জনাব বিচাৰিছোঁ, অহা 11 তাৰিখে বিহুসুৰীয়া এটা গীত মই ৰিলিজ কৰিম বুলি ভাবিছোঁ, BK মিক্সাৰ আছাম বুলি চেনেলটো। তোমাৰ নিজৰ অফিচিয়েল সং? মোৰ নিজৰ অফিচিয়েল সং। আমাৰ ঢকুৱাখানাৰ গায়ক আকৌ দেই, ঢকুৱাখানাবাসীয়ে চিনি পাব বিকাশ, ইয়াৰ নাম ঢকুৱাখানাৰ গৌৰৱ বুলি ক'ব লাগিব। আচলতে ঢকুৱাখানালৈ আমাৰ কণ্ঠশিল্পীসকল আহি আছে এজন এজনকৈ, ভাল লাগিছে সেইকাৰণে। সকলোৱে মৰম দিলে গীতটিত ভাল লাগিব। অ' মইনা বুলি গীতটোৰ টাইটেল আমি দিছোঁ।
গতিকে আজি পোষ্টাৰ কমপ্লিট হৈছেগৈ অহা 11 তাৰিখৰ দিনাখনি গীতটো ৰিলিজ কৰিম সকলোৱে আদৰি ল'ব 11 তাৰিখে ৰিলিজ দিবা 11 তাৰিখে ৰিলিজ কৰিম ময়ো যাম নহয় চাগে ৰিলিজ দিয়া দিনা নিশ্চয় মাতিম তো সেইদিনা যাব যাম আপোনালোকক সেইদিনা ভালকে অকণমান প্ৰমোশ্যন কৰি দিবা আৰু কভাৰ চঙো কৰে ন কভাৰ চঙো কৰে তাৰপিছত অফিচিয়েল নিজাটো 4টা গান আছে আৰু কৰিবলৈ চেষ্টা কৰি আছে লগতে তেখেতৰ ব্যৱসায়ো আছে তো এনেকৈ কৰি থাকে ন হয় অকণমান কিবা এটা হৈ যাব নি অকণমান কৈ দিব পাৰোঁ অকণমান এনেই ধৰি লোৱা কেছেটৰ নহয় অলপ বেলেগ নহয় কেন নিউজ সংটোৱে অকণমান জাষ্ট অকণমান জাষ্ট গুণগুণাই দিছোঁ অ'কে লাগে যদি কণা তোক কৰি যাতো দিম মাৰ যদি কণা মোক বুকু পাতি দিম আঁতৰি তই নৰবি কৰি মোকে খং অভিমান কৰিলেও তোক লাগে যে মৰম যিহেতু সংগীত জগতখনলৈ এখেতে খোজ পেলাইছে তো আগুৱাই নিয়ক আৰু এখেতক মানে উৎসাহ যোগাওক BK মিক্সাৰ আছাম বুলি ইউটিউবত চাৰ্চ কৰিলে পাব আৰু ফেচবুক পেজতো মই পিছত আপলোড কৰিম সেইটো বিকাশ শৰ্মা বুলি আছে ফেচবুক পেজটো অ'কে আৰু সকলোৱে গীতটোক মৰম দিব বুলি আশা কৰিলোঁ আৰু সকলোকে শেহতীয়াকৈ হ'লেও নৱবৰ্ষৰ ওলগ জনালোঁ ধন্যবাদ ঠিক আছে দিয়া আমি এনেকৈ লগ হৈ থাকিম আপোনালোকে ছাপোৰ্ট কৰি যাব পাইছা দে পাইছা ভালনে তোমাৰ ভালে আছা বিহু পালেহিয়ে নহয় যুঁজা কেনেকুৱা চলিছে ভালেই মোৰো মই বিহু খাবলৈহে যাম আৰু তোমালোকে মাতিবা হয় নাই বাৰু অ'কে তুমি কোৱাচোন তোমাৰ বিহুৰ যুঁজা কেনেকুৱা চলিছে বিহুলৈ বেছি দিন নাই 2 দিনমান আছে নেকি ন যুঁজা চলাইছে নাই আমি এতিয়া মা ঘৰৰ পৰা দিব আৰু খাম আৰু নিজে কোৱা মেলা নাই আৰু হয় নেকি মা ঘৰত গৈ কৰিবগে লাগিব পিঠা পনা ব্যৱস্থা কৰা হ'ব আৰু কৰিবগে লাগিব দিন আছেতো এতিয়া দোকানত থাকিবলগীয়া হৈছে ভালে নহয় তোমাৰ ভাল বিনামূলীয়া কি 10 টকা চাহ মিঠাই বিনামূলীয়া মিঠাই মিঠাইটো ভাল লাগে কিন্তু কিহত বহিছা চলো